জনতা ভৱনৰ সন্মুখত হাতীৰ ত্ৰাস। হাতীয়ে ভাঙি চুৰমাৰ কৰিলে বহু যান বাহন। এঘণ্টা ধৰি জনতা ভৱনৰ সন্মুখত হাতীয়ে চলালে ত্ৰাস। বন বিভাগে ইতিমধ্যে ট্ৰেংকুলাইজ কৰিছে হাতীটোক। দাদুল চৌধুৰী নামৰ এজন লোকৰ পোহনীয়া হাতীটো। জনতা ভৱনৰ সন্মুখত হাতীৰ ত্ৰাস। হাতীয়ে ভাঙি চুৰমাৰ কৰিলে বহু যান বাহন। এঘণ্টা ধৰি জনতা ভৱনৰ সন্মুখত হাতীয়ে চলালে ত্ৰাস। বন বিভাগে ইতিমধ্যে ট্ৰেংকুলাইজ কৰিছে হাতীটোক। দাদুল চৌধুৰী নামৰ এজন লোকৰ পোহনীয়া হাতীটো। যিজন মালিক এই হাতীটোৰ যিজন মালিক তেখেতে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা তেখেতে বিৰত আছিলে। কিন্তু দেখিবলৈ পাইছে যে এই দুদুল চৌধুৰী নিজে এতিয়া তেখেতৰ বাসগৃহৰ পৰা ওলাই আহি এই যিটো ৰাতিপুৱা যিটো মাউতবিহীন এটি হাতীয়ে সেই উপদ্ৰৱ চলাইছিলে এইখিনি স্থানত, আৰু এই স্থানত বহুকেইখন গাড়ী বা বহুকেইখন বাহন ইতিমধ্যে হাতীটোৱে লণ্ডভণ্ড কৰিছিলে। কিন্তু আমি যেতিয়া সেই দুদুল চৌধুৰীৰ কাষলৈ গৈছিলোঁ তেখেতৰ প্ৰতিক্ৰিয়া জনাৰ বাবে, কিয় তেখেতে এনেধৰণৰ এই হাতী ৰাখিছিল যদি, কিয় সেই নীতি নিয়মসমূহ মানি লোৱা নাছিলে, কিয় তেনেকুৱা ধৰণৰ উপদ্ৰৱ চলালে, কিন্তু তেখেতে সংবাদ মাধ্যমৰ পৰা তেখেতে দূৰত আছিলে, কোনো ধৰণৰ মন্তব্য দিয়া নাছিলে। কিন্তু বৰ্তমান তেখেতে আহি এতিয়া এই যিটো হাতী ৰাতিপুৱা উপদ্ৰৱ চলে সেই হাতীটোক নিয়ন্ত্ৰণ কৰাৰ বাবে তেখেতে নিজে আহিছে আৰু মাউত লৈ আহিছে। কিন্তু বন বিভাগৰ লোকে যদিও তিনিটাকৈ ট্ৰেংকুলাইজ কৰাইছে, তিনিবাৰ ট্ৰেংকুলাইজ কৰাৰ চেষ্টা কৰিছিলে, কিন্তু বৰ্তমান হাতীটো সুস্থিৰ হৈছে যদিও কিন্তু এতিয়াও ক'ব নোৱাৰি যে হাতীটো সম্পূৰ্ণ সুস্থিৰ বুলি।